সুপ্ৰভাত। আকাশৰ নিজা এটা পোহৰ আছে, নিজা এক সৌন্দৰ্য আছে, আমি জানো। ধৰি লওক ৰাতি এটা ব্যাপক ডাঙৰ ফাংচন হৈছে আৰু তাতে কোটি কোটি টকীয়া লাইট তাত সংযোগ কৰা হৈছে, লাইট লগোৱা হৈছে আৰু আকাশৰ পোহৰৰ সৈতে একাকাৰ কৰিবলৈ লাইটসমূহ ওপৰলৈ দিয়া হৈছে। যিমান কোটি টকীয়া লাইট তাত সংযোগ নকৰক লাগে, কেতিয়াও কিন্তু সেই আকাশৰ পোহৰৰ সৈতে আমি আৰ্টিফিচিয়েল যিবিলাক ৰড লগাওঁ, সেই লাইটৰ পোহৰ কেতিয়াও আকাশৰ পোহৰৰ সৈতে একাকাৰ হৈ নাযায়। কিয় জানেনে? কাৰণ আকাশৰ এক সুকীয়া মান মৰ্যাদা আছে। ঠিক তেনেদৰে আপোনাৰ জীৱনতো আপোনাৰ নিজৰো এক সুকীয়া মান মৰ্যাদা তৈয়াৰ কৰক, যি মান মৰ্যাদাই, যি সন্মানে, যি ষ্টেটাছে কেতিয়াও বাহিৰৰ পৰা অহা পোহৰ বা বাহিৰৰ পৰা অহা বাধা বিঘিনিয়ে আপোনাৰ সেই পোহৰৰ সৈতে একাকাৰ হৈ যাব নোৱাৰে। আপোনাৰ যি নিজস্ব পোহৰ, সেই পোহৰেৰে আপোনাৰ যি চৌপাশ, সেই চৌপাশ উজ্বলাই ৰখাৰ পৰিকল্পনা কৰক। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰ আৰু সফলভাৱে পাৰ হ'ব। সুপ্ৰভাত। আকাশৰ নিজা এটা পোহৰ আছে, নিজা এক সৌন্দৰ্য আছে, আমি জানো। ধৰি লওক ৰাতি এটা ব্যাপক ডাঙৰ ফাংচন হৈছে আৰু তাতে কোটি কোটি টকীয়া লাইট তাত সংযোগ কৰা হৈছে, লাইট লগোৱা হৈছে আৰু আকাশৰ পোহৰৰ সৈতে একাকাৰ কৰিবলৈ লাইটসমূহ ওপৰলৈ দিয়া হৈছে। যিমান কোটি টকীয়া লাইট তাত সংযোগ নকৰক লাগে, কেতিয়াও কিন্তু সেই আকাশৰ পোহৰৰ সৈতে আমি আৰ্টিফিচিয়েল যিবিলাক লাইট লগাওঁ, সেই লাইটৰ পোহৰ কেতিয়াও আকাশৰ পোহৰৰ সৈতে একাকাৰ হৈ নাযায়। কিয় জানেনে? কাৰণ আকাশৰ এক সুকীয়া মান মৰ্যাদা আছে। ঠিক তেনেদৰে আপোনাৰ জীৱনতো আপোনাৰ নিজৰো এক সুকীয়া মান মৰ্যাদা তৈয়াৰ কৰক, যি মান মৰ্যাদাই, যি সন্মানে, যি ষ্টেটাছে কেতিয়াও বাহিৰৰ পৰা অহা পোহৰ বা বাহিৰৰ পৰা অহা বাধা বিঘিনিয়ে আপোনাৰ সেই পোহৰৰ সৈতে একাকাৰ হৈ যাব নোৱাৰে। আপোনাৰ যি নিজস্ব পোহৰ, সেই পোহৰেৰে আপোনাৰ যি চৌপাশ, সেই চৌপাশ উজ্বলাই ৰখাৰ পৰিকল্পনা কৰক। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰ আৰু সফলভাৱে পাৰ হ'ব। সুপ্ৰভাত। আকাশৰ নিজা এটা পোহৰ আছে, নিজা এক সৌন্দৰ্য আছে, আমি জানো। ধৰি লওক ৰাতি এটা ব্যাপক ডাঙৰ ফাংচন হৈছে আৰু তাতে কোটি কোটি টকীয়া লাইট তাত সংযোগ কৰা হৈছে, লাইট লগোৱা হৈছে আৰু আকাশৰ পোহৰৰ সৈতে একাকাৰ কৰিবলৈ লাইটসমূহ ওপৰলৈ দিয়া হৈছে। যিমান কোটি টকীয়া লাইট তাত সংযোগ নকৰক লাগে, কেতিয়াও কিন্তু সেই আকাশৰ পোহৰৰ সৈতে আমি আৰ্টিফিচিয়েল যিবিলাক ৰড লগাওঁ, সেই লাইটৰ পোহৰ কেতিয়াও আকাশৰ পোহৰৰ সৈতে একাকাৰ হৈ নাযায়। কিয় জানেনে? কাৰণ আকাশৰ এক সুকীয়া মান মৰ্যাদা আছে। ঠিক তেনেদৰে আপোনাৰ জীৱনতো আপোনাৰ নিজৰো এক সুকীয়া মান মৰ্যাদা তৈয়াৰ কৰক, যি মান মৰ্যাদাই, যি সন্মানে, যি ষ্টেটাছে কেতিয়াও বাহিৰৰ পৰা অহা পোহৰ বা বাহিৰৰ পৰা অহা বাধা বিঘিনিয়ে আপোনাৰ সেই পোহৰৰ সৈতে একাকাৰ হৈ যাব নোৱাৰে। আপোনাৰ যি নিজস্ব পোহৰ, সেই পোহৰেৰে আপোনাৰ যি চৌপাশ, সেই চৌপাশ উজ্বলাই ৰখাৰ পৰিকল্পনা কৰক। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰ আৰু সফলভাৱে পাৰ হ'ব।